হাই হেল্ল' নমস্কাৰ আপোনালোকক সকলোকে মোৰ মডি চেনেলত পুনৰ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজিৰ ভিডিঅ'ৰ মেইন টপিক হৈছে মোৰ গাহৰি এজনীয়ে আজিৰ পৰা দানা নোখোৱা হৈছে। গতিকে মই কি কৰি পিনি এই সমস্যাখিনি সমাধান কৰিলোঁ এই বিষয়ে আজি আপোনালোকৰ ভিডিঅ'ত দেখুওৱা হ'ব। গতিকে ভিডিঅ'খিনি স্ক্ৰীন নকৰাকৈ শেষলৈ চাই থাকিব আৰু যদি ভিডিঅ'খিনি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগত বেল আইকন দবাই দিব যাতে মই অন্য এটা ভিডিঅ' আনিলে আপোনালোকে আগতীয়াকৈ পায়। তো বন্ধুসকল, ভিডিঅ'খিনি দেৰি নকৰোঁ, ভিডিঅ'খিনি আৰম্ভ কৰোঁ। বন্ধুসকল, আজিৰ পৰা গাহৰি এজনীয়ে দানা নোখোৱাৰ কাৰণে মোৰ বিশেষভাৱে বহুত চিন্তাত পৰিছোঁ। গতিকে মই ডিজিটেল থাৰ্মোমিটাৰৰ পৰা এতিয়া জুখি চাওঁ যদি জ্বৰ হৈছে বা আপোনালোকৰো যদি এনেকুৱা গাহৰি যদি দানা নাখালে এনেকুৱা থাৰ্মোমিটাৰৰ পৰা ডিজিটেল থাৰ্মোমিটাৰৰ পৰা জুখি চাব। পায়খানা নলীত সোমাই পিনে অকণমান সোমাই দি চাব, অকণমান ৰখি দিব। পোৱাৰ লগে লগে এনে ছিগনেল এটা বাজিব, চাউণ্ড এটা বাজিব। আপোনালোকৰো এনেকুৱা যদি হঠাৎ দানা নাখালে পোনপ্ৰথমে থাৰ্মোমিটাৰৰ পৰা চেক কৰি চাব জ্বৰ হৈছে নেকি বুলি। মই আগতে চেক কৰি চাইছোঁ। ইয়াত হৈছে 102.2, তাৰমানে 102.2, তাৰমানে নৰ্মেল 103লৈকে নৰ্মেল হয়। 103ৰ ওপৰ হ'লেহে জ্বৰ হয়। এইটো নৰ্মেল, চিন্তা কৰিব নালাগে, ইয়াত জ্বৰ হোৱা নাই। এতিয়া মই এইকেইটা বিলাহী দিলোঁ অলপ পিছত, 10 মিনিটৰ পিছত বিলাহী দিলোঁ খাবলৈ। বিলাহীকেইটা খাইছেগৈ। কিবা এটা অসুবিধা হোৱাৰ কাৰণে তাৰ এই খোৱা নাছিলে চাগে দানাখিনি। আপোনালোকে চিন্তা কৰিব নালাগে। দানা নাখালেও থাৰ্মোমিটাৰৰ পৰা পোনপ্ৰথমে চেক কৰি ল'ব যদি জ্বৰ হৈছে বা যদি জ্বৰ হয় জ্বৰৰ ইনজেকশ্যন দিব লাগিব। তাৰ আগতে আপোনালোকে চেক কৰি ল'ব। মোৰ একো ইয়াত গাহৰিজনীৰ জ্বৰ হোৱা নাই, সেইকাৰণে হজম হ'বৰ কাৰণে মই বিলাহী 10টামান আনি পিনি খুৱাইছোঁ। ধুনীয়াকৈ খাইছে। আপোনালোকেও যদি গাহৰি যদি হঠাৎ দানা নাখায় বা জ্বৰ নহয়, তেতিয়াহ'লে এই সময়ত আপোনালোকেও বিলাহী খুৱাই চাব। টেঙা বস্তু, পেটত হজম শক্তি নাথাকিবও পাৰে, এইটো খালে দানা হয়তো খাবও পাৰে। সেইকাৰণে মই বিলাহীকেইটা দিছোঁ। ধুনীয়াকৈ খাইছে বিলাহীকেইটা। নহ'লে বহুত মোৰ চিন্তাত পৰি আছিলোঁ, কি হৈছে কি হোৱা নাই। ইমান দানা খোৱা গাহৰিজনী যদি হঠাৎ যদি দানা একেবাৰে নোখোৱা হৈ যায় তেতিয়াহ'লে ভয় এটা আহি যায়। গতিকে আপোনালোকেও ভয় খাব নালাগে। ফাৰ্ষ্টত ফাৰ্মখনত আপোনালোকে ডিজিটেল থাৰ্মোমিটাৰ আপোনালোকে ৰাখিব। মই এইবিলাক ৰাখিছোঁ, ডিজিটেল থাৰ্মোমিটাৰ আৰু জ্বৰৰ ইনজেকশ্যন। এইবিলাক মই আগতীয়াভাৱে এইবিলাক কিনি ৰাখিছোঁ, কাৰণ কেতিয়াবা প্ৰয়োজন সাপেক্ষে দিবলগীয়া হ'বও পাৰে। ফাৰ্ম এখন থকাৰ লগে লগে এইবিলাক বস্তু থাকিবলগীয়া হয়। গতিকে বন্ধুসকল, ধুনীয়াকৈ বিলাহীকেইটা খাইছে। মোৰ একো এতিয়া চিন্তা নাই, কাৰণ দানাটো নোখোৱাৰ কাৰণে অলপ জ্বৰ হৈছে বা বুলি অলপ ভয় এটা আহিছিলে। ইয়াত ধুনীয়াকৈ খাইছে বিলাহী। ৰাতি ধুনীয়াকৈ একদম দানা চানা খাইছিলে পেট ভৰাকৈ। ৰাতিপুৱা টাইমত এনেকুৱা দানা নাখালে অলপ চিন্তাত পৰিবলগীয়া হয় আৰু। এতিয়া দানাটো খাবই নিশ্চয়, কাৰণ টেঙা বস্তু খালে মানে হজমটো মানে ভোকটো লগাই দিয়ে সিহঁতক। হজম হয় আৰু দানা খাব বিচাৰে।
টেঙা বস্তু খোৱালে। গতিকে আপোনালোকেও গাহৰিয়ে যদি দানা হঠাৎ নাখালে এনেকৈ বিলাহী খুৱাই চাব পাৰে বা যিকোনো টেঙা বস্তু খুৱাই চাব পাৰে। আৰু দুটা আছে, এইটো খাই শেষ কৰিবই লাগিব। দুটা আছে আৰু বন্ধুসকল, কেতিয়াবা এনেকুৱা হয় কিছুমান গাহৰিয়ে এনেই সদায় একেটা দানা খালেও সিহঁতে কেতিয়াবা নোখোৱাবৰ মন যায়। সিহঁতে তাৰমানে একেটা কণ্টিনিউ একেটা দানা দিলে চাওক, এতিয়া আধা ঘণ্টাৰ পিছত ধুনীয়াকৈ খাইছেগৈ। চাওক, মই বিলাহী দিলোঁ, বিলাহী খাই শেষ কৰি পিনি আধা ঘণ্টাৰ পিছত চাওক ধুনীয়াকৈ এতিয়া দানা খাইছেগৈ। চাওক, এনেকৈ মই এই সমস্যাখিনি সমাধান কৰিছোঁ বন্ধুসকল। তথাপিতো আগৰ লেখীয়াকৈ গবাগব পোৱা নাই, কিন্তু আজি কিবা হৈছিলে চাগে তাৰ, তথাপিতো অকণমান খাইছে এতিয়া। নহ'লে ৰাতিপুৱা টাইমত একেবাৰে খোৱা নাছিলে, মোৰ ভয় খাই গৈছিলোঁ। একমুঠি দানা খোৱা নাছিলে। দুটা চৰিয়া খাই শেষ কৰা গাহৰিয়ে যদি অকণমান দানাও নোখোৱাকৈ থাকিলে ভয় খাবলগীয়া হয়েই আৰু। চাওক, ধুনীয়াকৈ এতিয়া খাইছেগৈ, তথাপিতো আগৰলৈকে খোৱা নাই। বন্ধুসকল, এতিয়া আপোনালোকক সন্ধিয়া সময়ৰ দৃশ্য দেখুৱামগৈ। এইটো চাওক, সন্ধিয়াৰ দৃশ্য। এতিয়া গবাগব পাইছেগৈ আগৰ লেখীয়াকৈ। গতিকে বন্ধুসকল, থাৰ্মোমিটাৰ ফাৰ্মখনৰ ৰখাটো বাধ্যতামূলক। আপোনালোকে থাৰ্মোমিটাৰ ৰাখিব, নহ'লে বহুত চিন্তাত পৰিবলৈ দিব। আৰু ভিডিঅ'খিনি শেষলৈ চোৱাৰ বাবে অশেষ ধন্যবাদ আপোনালোকলৈ থাকিল। ভিডিঅ'খিনি বেছি দীঘলীয়া নকৰোঁ, আৰু এনেকুৱাই ইণ্টাৰেষ্টিং ভিডিঅ' আপোনালোকলৈ লৈ আনিম। গতিকে আজিলৈ ইমানেই ৰাখিব বিচাৰিছোঁ বন্ধুসকল। তেতিয়াহ'লে বাই বাই।